নমস্কাৰ যুগাত্মক দৃষ্টিৰ আজি খণ্ডলৈ সকলোকে আদৰণি জনাইছো শ্ৰদ্ধেয় দৰ্শক আপোনালোকে মন কৰিছে চাগে যুগাত্মক দৃষ্টি অনুষ্ঠানটোত আমি কিছু নতুন চিন্তাৰ উন্মেষ কৰাবলৈ চেষ্টা কৰিছো চাৰিপিনে অসমত চিন্তাধাৰা আন্দোলন নাইবা পলিটিক্স বা সাম্প্ৰদায়িক ৰাজনীতি বা বিভিন্ন ধৰণৰ ৰাজনীতিক লৈ সমগ্ৰ প্ৰচাৰ মাধ্যমত কথা চলি আছে তাৰ মাজতে যুগাত্মক দৃষ্টিত আমি ভাবো যে আমি কিছুমান অসমীয়া ডেকা লৰাৰ শক্তিৰ কথা ক'ব বিচাৰিছো যে নতুন চামৰ নতুন শক্তি সেইখিনি কথা ক'ব বিচাৰিছো আৰু তেওঁলোকৰ জৰিয়তে তেওঁলোকৰ কৰ্মৰ জৰিয়তে অসমৰ নতুন চামক নতুনকৈ ব্যৱসায় বাণিজ্য চাকৰি বাকৰি ইত্যাদি ক্ষেত্ৰত আগ্ৰহী কৰিবলৈ আমি এটা প্ৰচেষ্টা লৈছো সেই প্ৰচেষ্টাৰ এটা অংশ হিচাপে আজি আমি কেজনমান অতি প্ৰতিভাৱান অসমীয়া যুৱক যুৱতীক নিমন্ত্ৰণ কৰি আনিছো আমাৰ মাজত আছে পাৰভিজ জুবেদ জুৰহাটৰ পাৰভিজে এতিয়া প্ৰায় হাজাৰ হাজাৰ মানুহক চাকৰি দিছে খুব ভাল কৰি আছে অসমৰ যিটো ষ্টাৰ্টআপ বুলি কোৱা হয় নতুনকৈ আৰম্ভ কৰা উদ্যোগ অসমত তেখেত এজন পায়নিয়াৰ আমাৰ মাজত আছে উদালগুৰি অজন্তা বড়ো উদালগুৰিত জন্ম হোৱা অজন্তা বড়োৱে কটন কলেজত পঢ়িলে তাৰ পিছত ইঞ্জিনিয়াৰিং কৰিলে NIT বিখ্যাত নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি নাগপুৰৰ পৰা কৰিলে কৰাৰ পিছত IIM ইণ্ডিয়াৰ এটা সৰ্বশ্ৰেষ্ঠ মেনেজমেণ্ট ইনষ্টিটিউশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পৰা পাছ কৰি নিজে এটা অনুষ্ঠান কৰিলে আৰু খুব ভাল কৰি আছে তেখেতৰ সংগীৰ সৈতে মিষ্টাৰ দলে দলেৰ লগত বিকাশ দলে দুইজনে মিলি বড়ো আৰু দলে মিলি এটা সুন্দৰ এণ্টাৰপ্ৰাইজ খুলিছে আজি আমাৰ মাজত আছে শিৱসাগৰৰ ডেভিড গগৈ ইঞ্জিনিয়াৰিং কৰিলে চিভিল ইঞ্জিনিয়াৰিং কৰিলে কৰি পেলাই এটা ব্ৰিক্স ফেক্টৰী কৰিছে বিভিন্ন এটা ভেলুৱেটেড ব্ৰিক্স এটা ফেক্টৰী কৰিছে খুব ভাল কাম কৰি আছে প্ৰথমতে মই আৰম্ভ কৰিছো পাৰভিজৰ পৰা পাৰভিজ তোমাৰ যাত্ৰাটোৰ বিষয়ে কোৱা জন্ম মোৰ যোৰহাটত হয় তাৰ পাছত মই দেউতাই চৰকাৰী চাকৰি কৰিছিলে কাৰণে ট্ৰান্সফাৰ হৈ থাকে কাৰণে স্কুলীয়া জীৱনত মই বহুত স্কুল ইখনৰ পৰা ইখন 2 বছৰ 3 বছৰ মূৰে সলাই একেবাৰে শেষত ডিব্ৰুগড়ৰ ডন বস্কো স্কুলৰ পৰা মানে অসমীয়া স্কুলতো মানে পঢ়িলো ইংৰাজী স্কুলতো পঢ়িলো শেষত ডন বস্কো স্কুলৰ পৰা মেট্ৰিকটো দিলো দিয়াৰ পাছত তেতিয়াৰ দিনত আৰু এটাই উদ্দেশ্য থাকে মেট্ৰিক পৰীক্ষাৰ হেতু হল কটন কলেজত নাম ভৰ্তি কৰা তাৰপিছত কটন কলেজত এডমিশ্যন পোৱাৰ পাছত নেক্সট আৰু মানে আমাৰ মধ্যবিত্ত পৰিয়ালৰ কি হয় ইঞ্জিনিয়াৰিং পঢ়িব লাগে নহলে মেডিকেল পঢ়িব লাগে সো মই ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছিলো কিন্তু মোৰ মা দেউতাই তেওঁলোকৰ আশা আছিলে ডিব্ৰুগড়ত আমি থাকাৰ কাৰণে কি জানি যে ডাক্তৰ হ'ব লাগে ঠিক আছে তেওঁলোকৰ কথা মই শুনি মেডিকেল এন্ট্ৰেন্স দিলো দি প্লাই গুৱাহাটী মেডিকেল কলেজত MBBS কৰিলো তাৰ পাছত পোষ্ট গ্ৰেজুৱেচন কৰিব লাগে পোষ্ট গ্ৰেজুৱেচন কৰিলো অপথালমোলজিত মানে চকু বিশেষজ্ঞ হিচাপে চকুৰ ব্যৱসায় কেনেকৈ লাগিলে প্ৰথম যে ষ্টাৰ্টআপটো কেনেকৈ আৰম্ভ হ'ল তাৰ মানে মই চকু চিকিৎসা MBBS কৰিলো তাৰ পাছত এজন সাৰ্জন হ'ব বিচাৰিছিলো হয় জেনাৰেল সাৰ্জন হয় মই সিট নাপালো পৰীক্ষাটো মই দুবাৰ দিলো দুইবাৰে মই চকু পালো তেতিয়া মই ভাবিলো যে ভাগ্যৰে কিবা থাকিব সেইকাৰণে মই একচেপ্ট কৰি ললো আৰু হেতু টাইমত দেউতাও ঢুকালে সো মই বেটি অপচন লবলৈ মোৰ ওচৰত নাথাকিলে তা মই গুৱাহাটীত চকু পোষ্ট গ্ৰেজুৱেচন আৰম্ভ কৰিলো কৰি লাহে লাহে ভালো লাগিলে মোৰ লাগি পেলাই মই আছিলো অলপ হোম সিক সেইকাৰণে মই পাছ কৰিয়ে যোৰহাটলৈ গুচি গলো 2008 চনত গৈ পেলাই মই বহুত চাকৰি কৰিলো বহুত চাকৰি কৰিব বিচাৰিলো মই নেপালো আৰু যিবোৰ পালো মোৰ ভাল নালাগিলে তাৰপিছত মই ভাবিলো যে মই তেতিয়াহলে কি কৰো যি ভাল লাগে হেতুকে কৰো আৰু যি ভাল লাগে হেতু কৰিবলৈ আৰম্ভ কৰিলো চকুৰ লগত চকু চিকিৎসকে মই কিন্তু বস্তুটো অলপ এন্টাৰপ্ৰাইজ গোটেই বস্তুটো বুজে কেনেকৈ গোটেই গাঁৱে ভূঞে এটা চকুৰ চিকিৎসাৰ সমগ্ৰ চহৰ অঞ্চলৰ পৰা গোটেই অসমৰ বিভিন্ন চুকে কোণে তুমি নিবলৈ সক্ষম হৈছা মানে কথাটো এনেকুৱা হ'ল যে প্ৰথম 2008 চনত মই গম নাপাওঁ মোৰ কি ভাল লাগে সেইকাৰণে মই বহুত চাকৰি কৰিলো কিছুমান চাকৰি মই কৰিব বিচাৰিলো কিন্তু পিছত মই সিলেক্ট নহলো ফেসবুকত মই হেবু কাহিনী লিখো মাজে মাজে তাৰ পাছত যেতিয়া মই 4 বছৰ অন্য বেলেগ প্ৰতিষ্ঠানৰ কাম কৰিলো তেতিয়া মই বুজি পালো যে একচুয়ালি যিখিনি সাধাৰণ গাঁৱৰ মানুহ আছে তেওঁলোকৰ প্ৰবলেম বা অসুবিধাটো কি হে আন্ডাৰষ্টেণ্ডিংটো অলপ আহিলে মোৰ তাৰপিছত 2011 চনত মোৰ ওচৰত পইচা পাতি তেতিয়া নাই যি মানে পইচা আছিল সব খৰচ হ'ল কিবা কাৰণত সেইকাৰণে মই ভাবিলো যে এটা মই নিজে কৰিম কিন্তু নিজে কৰিলেতো পইচা লাগিব সেইকাৰণে মই মাৰে পাকঘৰ এটা আছিলে সেই পাকঘৰ এতিয়াও আছে আমাৰ হেতু যোৰহাটত পাকঘৰটোতে ক্লিনিকখন আৰম্ভ কৰিলো কিন্তু তেতিয়াও মই মানে ভালকে নাজানো যে আমি কেনেকে পইচা মানে কেনেকে সাস্টেইনেবল হ'ম বা পইচাটো ক'ৰ পৰা আহিব
মই ইমান গাঁৱত আগতে ঘূৰা নাই কিন্তু 1-1.5 বছৰ পুৰা গাঁৱত কেম্প কৰিলোঁ বুজি পালোঁ যে কি কৰিব পৰা যায় আৰু লোকৰ পৰা সহায় নোলোৱাকৈ কেনেকৈ এটা অৰ্গেনাইজেশ্যন হিচাপে ডাঙৰ কৰিব পাৰি কি ধৰণৰ প্ৰকল্প কৰিলে প্ৰকল্পটো আমি দেখিলোঁ যে মানে কি ধৰণে মানুহে যিমান পইচা দিব বিচাৰে কিছুমানৰ গাঁৱৰ মানুহৰ কম পইচা থাকে কিছুমান বেছি পইচা থাকে সিমান পইচা তেওঁলোকে যদি আমাক দিওঁ বুলি কয় আমি তেওঁলোকক উন্নত মানৰ তেওঁলোকে আজিকালি বেলেগ জেগালৈ যায় আমাৰ অসমৰ পৰা নেপাললৈ যায় নগৈ ইয়াতে তেনেকুৱা চিকিৎসা পাব পাৰে নেকি তাৰপিছত মোৰ ফাইনেন্সিয়েল এডভাইজাৰ আছিলে তেওঁলোকক ক'লোঁ যে আমি 50 টকা দিব বিচাৰিছোঁ মানুহে 50 টকা দিলে আমি পাৰিম না চলাব তেওঁলোকে মোক বেক কেলকুলেশ্যন কৰি ক'লে 50 টকাটো পাৰি কিন্তু পেচেণ্ট বেছি হ'ব লাগিব অলপ এতিয়া প্ৰজেক্টটো কি হ'ব এতিয়া মানে মেইন প্ৰজেক্টটো কথা কোৱা এতিয়া বৰ্তমান প্ৰজেক্টটো হ'ল বহুত বেলেগ আমি তাৰমানে এটা হিউমেন চেণ্টাৰ্ড ডিজাইন বা হিয়াৰ ক্ৰিয়েট ডেলিভাৰ মানুহক যি লাগে সেইটো শুনা ক্ৰিয়েট কৰা আৰু ডেলিভাৰ কৰা সেইটো আণ্ডাৰত আমাৰ এটা ট্ৰান্সফৰ্মেশ্যন হৈ আছে অভাৰ টাইম প্ৰথম আমি কেম্প কৰিলোঁ ক'ত কেম্প কৰিলাম শিৱসাগৰত কৰিলোঁ যোৰহাটত মই এই ঘৰৰ ওচৰৰ কাৰণে সো এতিয়া ক'ত চলি আছে এতিয়া শিৱসাগৰ তেজপুৰ নগাঁও শিলচৰ আৰু গুৱাহাটী কি ছাৰ্ভিচ দিয়া মানে নহয় চমগুণ্ডা তাত আৰু কথা আছে তাৰপিছত আমি ৰিয়েলাইজ কৰিলোঁ যে অকল কেম্প দি থাকিলে নহ'ব মানুহৰ অপাৰেশ্যন বা অন্য টান কাম হ'লে ক'ত যাব হস্পিটেল খুলিবলৈ আৰম্ভ কৰিলোঁ এতিয়া আমাৰ 4খন হস্পিটেল আছে তেজপুৰ শিৱসাগৰ নগাঁও হস্পিটেল আছে হয় সেইটোৱে মই জানিব বিচাৰিছোঁ তাৰপাছত আমি ক'ভিডৰ আগে মই তাৰমানে পঢ়ি থাকোঁতে এতিয়া মই ষ্টেনফৰ্ড চিট প্ৰগ্ৰেমটোত এডমিশ্যন ল'লোঁ 2019 চনত এতিয়া আৰু মনটো পৃথিৱীৰ কথা গম পালোঁ মনটো মুকলি হৈ গ'ল মুকলি হৈ দেখিলোঁ যে এতিয়াৰ দিনত ডিজিটেল ট্ৰান্সফৰ্মেশ্যনটো বহুত ইম্পৰ্টেণ্ট ডিজিটেল ডেম'ক্ৰেটাইজেশ্যন অফ ডিজিটেল কিন্তু এইটো কৰিবলৈ লাহে কামটো কৰি আছিলোঁ ক'ভিড হৈ গ'ল সব ঘৰত আমি বহি দিলোঁ হঠাৎ সময়ত এতিয়া আমি টেকন'লজিত বহুত কাম কৰি এতিয়া আমাৰ ডিজিটেল প্লেটফৰ্ম যোৱা আগষ্ট মাহৰ পৰা আৰম্ভ কৰিছোঁ ঘৰত বহি চশমা পাব যিটো আমাৰ টেগলাইন আচ্ছা তোমাৰ প্ৰকল্পটো 4খন হস্পিটেল আছে বা মোবাইল ক্লিনিক কিছুমান আছে বা এতিয়া ঘৰত বহি মানে চকুৰ চিকিৎসা তুমি ঘৰত বহি দিব বিচাৰো কম খৰচত 50 টকা আগতে লওঁ আমি সম্পূৰ্ণ কম্পিউটাৰ চিকিৎসাৰ কাৰণে এতিয়া ক'ভিডত অলপ আমাৰ বহুত টনা আজৰা চলাৰ কাৰণে 90 টকা কৰিলোঁ আমি 90 টকাত দিয়া হয় সম্পূৰ্ণ আৰু একদম উন্নত মানৰ চিকিৎসা আমাৰ বেষ্ট ডক্টৰ 10জন আমাৰ লগত কাম কৰা অসমৰ তেওঁলোকে চিকিৎসা কৰে সাৰ্জাৰী কৰে পেচেণ্ট চাই কিমান এমপ্লয়ি কাম কৰি আছে বৰ্তমান আমাৰ ডিৰেক্টলি 140 মানুহ কাম কৰি আছে আৰু ইনডিৰেক্টলি পাৰ্টনাৰ মোডত আমাৰ হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ কিছুমান আছে ডিজিটেল ইভা বুলি কওঁ তেওঁলোকে ডিজিটেলি মানুহক কেৰি কৰে এৰাউণ্ড আনাদাৰ 100 সো 240 আৰু কিমান মানুহক এতিয়ালৈ কৰা হৈছে সেইটো এটা আমি সৌভাগ্য আমাৰ যে মানুহে আমাক ইমান বিশ্বাস কৰিলে যে 4 বছৰত আমি 4 লাখ মানুহ ফাইনেন্সিং ক'ৰ পৰা পাইছে মষ্টলি সো প্ৰথম কথা হ'ল আপোনাৰ আগতেও কৈছোঁ যে মই যেতিয়া বস্তু এটা আৰম্ভ কৰিলোঁ এটা বস্তু মই ৰিয়েলাইজ কৰিলোঁ যে পইচাৰ কথা ভাবি থাকি কাম কৰি লাভ নাই পাকঘৰৰ পৰা আৰম্ভ কৰিলোঁ নিজৰ পইচাৰ পৰা আৰম্ভ কৰিলোঁ পইচাটো প্ৰথম আনন্দ মহিন্দ্ৰাই 4 লাখ টকা এটা দিছিলে 2012 চনত সেইটো পইচাৰে অলপ ষ্টাৰ্টআপ ফাণ্ড হিচাপে তাৰপিছত 2013 চনত অলপ চিড ইনভেষ্টমেণ্ট য'ৰ ত'ৰ পৰা পালোঁ অসমলৈ কোনো আহিব নিবিচাৰে সিহঁতি ক'লে তোক কথা পাতি ভাল লাগিলে অলপ টকা লওঁ কিবা কিবি খুলিবি আৰু খুলিলোঁ 2014 চনত ৱৰ্ল্ড বেংকে আকৌ ডেভেলপমেণ্ট মাৰ্কেট প্লেচ বুলি প্ৰগ্ৰেম এটা অসমত চলালে তাত পইচা পালোঁ ভাল পইচা অলপ যিখিনি আমি ইমানে ভাল কাম কৰিলোঁ ৱৰ্ল্ড বেংকে আমাক প্ৰেজ কৰিলে আৰু কথা পাতিম ৱৰ্ল্ড বেংকে পইচা দিছে এজন যোৰহাটৰ ল'ৰাক বিশ্ব বেংকে পইচা দি প্ৰায় 4 লাখ মানুহক তেখেতে ছাৰ্ভিচ দিবলৈ সক্ষম হৈছে সেইটোৱে হৈছে অসমীয়া ল'ৰাই কৰা উদ্যোগৰ এটা নমুনা এটা ষ্টাৰ্টআপৰ নমুনা আৰু কথা পাতিম অজন্তাৰ লগত কথা পাতিম আৰু লগতে ডেভিডৰ লগত কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি পাৰভিজৰ লগত কথা পাতিলোঁ এবাৰ আমি অজন্তাৰ লগত কথা পাতিম অজন্তা ওদালগুৰিৰ পৰা আহি তাৰপিছত কি কটন কলেজ পঢ়িলা হাই ছেকেণ্ডাৰী কটন কলেজৰ মই এনে জন্ম মোৰ ওদালগুৰি আৰু মই 10th লৈ ওদালগুৰিতে পঢ়িছিলোঁ তাৰপিছত 11-12 মই কটন কলেজৰ পৰা পাছ কৰি মই ইঞ্জিনিয়াৰিং NIT নাগপুৰৰ পৰা কৰিছিলোঁ তাৰপাছত মই IIM ইন্দোৰৰ পৰা 2012ত পাছ কৰি মই চাকৰিত সোমাইছিলোঁ টাটা ষ্টিলত মই কৰিছিলোঁ 4 বছৰমান কৰিলোঁ 4 বছৰ কৰাৰ পাছত মোৰ এটা হাংগাৰ এটা আছিলে আমাৰ যে আমি নিজে কিবা এটা কৰিব লাগে বুলি তো মই কলকাতাৰ পৰা অসমলৈ ঘূৰি আহিলোঁ 2017ত তাৰপাছত আমি এই মোৰ যোনটো ষ্টাৰ্টআপ হয় স্পোক হাব চাইক্লিং মই আৰু মোৰ পাৰ্টনাৰ বিকাশ দলে আমি ষ্টাৰ্ট কৰিলোঁ স্পোক হাব চাইকেল
সাইক্লিং অনুষ্ঠানৰ নামটো কি স্পোক হাব সাইক্লিং তেখেতে সাইক্লিঙৰ কাম কৰে এটা ইন্টাৰেষ্টিং কাহিনী সাইকেলৰ পৰা কেনেকুৱা এটা ব্যৱসায় হ'ব পাৰি এটা আকৰ্ষণীয় কাহিনী আপোনালোকে শুনিবলৈ পাব অজন্তাৰ মুখেৰে কওকচোন বুজাটো সো সাইক্লিংটো যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ অসমত ইয়াৰ নৰ্থ ইষ্টত মানুহে ভাবে আপোনাৰ খালি এটা পইণ্টৰ পৰা এটা পইণ্টলৈ যাব পৰা বস্তু এটা হয় কিন্তু আমাৰ এইম আছিলে স্পোক হাব সাইক্লিঙৰ কি আমি এই বস্তুটো আপগ্ৰেড কৰাই ল'ম এটা লাইফষ্টাইল এক্টিভিটি লৈ তো যোনটো আমি এতিয়া বৰ্তমান দেখি পাই আছোঁ সৰু সৰু গাঁও সৰু সৰু টাউনত এতিয়া সাইক্লিং ঢেৰ সাইক্লিং ক্লাব বনিছে সাইক্লিংটো মানুহে একচেপ্ট কৰিছে হেল্থ ফিটনেছ বৰ্তমান এতিয়া কি আছে কি ফেচিলিটি আছে তাতে সো স্পোক হাব সাইক্লিং বুলি যদি চাবলৈ যায় আমাৰ এটা ৰিটেইল চেইন অফ ষ্ট'ৰ্ছ আছে এতিয়া বৰ্তমান আমি গুৱাহাটী আৰু ওদালগুৰিত এষ্টাব্লিছ কৰিছোঁ পাছলৈ আমি আপাৰ আছাম আৰু বাকী ষ্টেটলৈ এক্সপেণ্ড কৰিম কিন্তু ষ্ট'ৰৰ বাহিৰে আমি বহুতকেইটা সাইক্লিং ৰিলেটেড ইভেণ্টছ কৰোঁ ৰেচেছ পাতোঁ আপোনাৰ ঢেৰ প্ৰজেক্ট কৰোঁ সাইক্লিং কালচাৰটো গ্ৰ' কৰিবলৈ আৰু আমাৰ নিজৰ এটা স্পোক হাব ৰেচিং টিম বুলি আমি এটা প্লেটফৰ্ম এটা বনাই থৈছোঁ য'ত মানে ইয়াং সৰু সৰু ল'ৰা ছোৱালীকেইটা যোনে স্পৰ্টছ সাইক্লিংটো স্পৰ্টছৰ হিচাপে ল'ব খোজে সিহঁতক আমি ডেভেলপ কৰোঁ সো আমাৰ তাত আমাৰ সেই গ্ৰুপত নেশ্যনেল লেভেল সাইক্লিষ্টো আছে যোনে আমাৰ কাৰণে মেডেলছ লৈ আনিছে ৰিচেণ্টলি সো সাইক্লিং কিছুমান কম্পিটিশ্যন পাতে অনুষ্ঠান কৰে আৰু তেওঁলোকে চাইকেল বিকেও আৰু স্পেচিয়েলি অলপ মাউণ্টেইন বাইক ওপৰত পাহাৰত যাব পৰা স্পেচিয়েল তেওঁলোকে চাইকেল বনাইছে কি বস্তু বনাইছে কওকচোন আমি চাইকেলটো এনেই আপোনাৰ এটা কমপ্লিট ছেটো আহে আৰু আমি কেতিয়াবা কাষ্টমাইজেশ্যনো কৰোঁ মানুহৰ হিচাপত চ' আপোনাৰ যেনেকুৱা ফ্ৰেম এটা থাকিব আপোনাৰ বস্তু এটা হেণ্ডেল বাৰটো আপুনি আপোনাৰ স্পেচিফিক লগাব পাৰে হুইলটো বেলেগকৈ লগাব পাৰে মানে কাষ্টমাইজেশ্যনো আমি সেইটো কৰোঁ আৰু তাৰ বাহিৰতে আমি বহুতকেইটা কমিউনিটিছৰ লগত আমি এংগেজ কৰোঁ যেনেকুৱা আমি হাফলঙত এটা গুঞ্জুং বুলি এটা জেগা আছে তাত আমি প্ৰজেক্ট গুঞ্জুং বুলি এটা ষ্টাৰ্ট কৰিছোঁ তাত এনে এডভেঞ্চাৰ টুৰিজিমটো গ্ৰ' কৰিবৰ কাৰণে এটা পেৰাগ্লাইডিং এছ'চিয়েশ্যনে কাম কৰি আছে পেৰাগ্লাইডিং ছাইডৰ কাৰণে আমি সেইটো এৰিয়াটো হিলছ আছে সেইটো আমি মাউণ্টেইন বাইকিঙৰ কাৰণে এটা ডেষ্টিনেশ্যন বনাওঁ মানে মাউণ্টেইন বাইকিংটো এটা খুব ডাঙৰ এটা নতুন ফৰ্ম অফ টুৰিজিম বা এডভেঞ্চাৰ স্পৰ্টছ বিশেষকৈ উত্তৰাঞ্চলত খুব দেখা যায় এই ধৰণৰ বস্তু আৰু এইটো টুৰিষ্ট আহে মাউণ্টেইন বাইকিং কৰি ওপৰলৈ অসমত বা উত্তৰ পূবত ইমানখিনি ঠাই আছে ভৱিষ্যতৰ পৰ্যটনৰ কাৰণে এই চাইক্লিং মাউণ্টেইন বাইকিং ডাঙৰ কথা হ'ব পাৰে দ্বিতীয়তে মানুহৰ লাইফত এতিয়া গাড়ী চলাইছিলে ক'ভিডৰ পাছত মানুহবোৰ হেল্থ কনচিয়াছ হৈছে ৰেগুলাৰ এক্সাৰচাইজ ময়ো সদায় ৰেগুলাৰ এক্সাৰচাইজ কৰোঁ আমি সকলোৱে কৰোঁ চ' এতিয়া কিয় বেছিকৈ এৱেৰনেছ আহিছে এইকাৰণে কাৰণ ক'ভিডৰ পাছত এই মানুহৰ সজাগতা বেছি হৈছে চাইক্লিংটো এতিয়া ভৱিষ্যতৰ কাৰণে এটা সাংঘাতিক বস্তু হ'বলৈ গৈ আছে আৰু মানুহে বাকী জাহাত আপুনি যদি নেদাৰলেণ্ডছত যায় তাত চাইক্লিঙে বেছি বিভিন্ন দেশত বিভিন্ন ভাৰততো স্মাৰ্ট চিটি আণ্ডাৰত প্ৰত্যেক চিটিত কিছুমান চাইক্লিং ৰেম্প বনোৱা হৈছে ট্ৰেক বনোৱা হৈছে যাতে মানুহবোৰে চাইকেল কৰি অহা যোৱা কৰিব পাৰে চ' এইটো খুব ভাল কাম কৰিছে চাইকেলক লৈ এটা ব্যৱসায় এটা ডাঙৰ ব্যৱসায় হ'ব আৰু অতি সুন্দৰভাৱে তেওঁলোকে আৰম্ভ কৰিছে মই ভাবোঁ আৰু বহুত আৰু কথা পাতিম অজন্তা ডেভিডৰ বিষয়ে শিৱসাগৰৰ পৰা তুমি স্কুলিং ক'ত কৰিলা মই বেচিকেলি মই জন্ম শিৱসাগৰত মই ক্লাছ 10লৈকে শিৱসাগৰতে পঢ়িলোঁ হলিডেম স্কুলত তাৰপিছত মই 11-12 প্ৰাগজ্যোতিকাৰ পৰা কৰিলোঁ 2014ত মই প্ৰাগজ্যোতিকাৰ পৰা 11-12 কৰি ওলালোঁ তাৰ লগালগ মই আছাম ইঞ্জিনিয়াৰিং কলেজত ছিট পালোঁ এণ্ট্ৰেঞ্চ ক্ৰেক কৰি পেলাই তাত মই চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত ল'লোঁ 2014ৰ পৰা 2018লৈকে পঢ়িলোঁ মই বেচিকেলি লাইফটো বহুত চিম্পলকৈ ৰাখোঁ যদিও কমপ্লেক্স কাম কিছুমান কৰি থাকোঁ ষ্টিল মই বহুত চিম্পলকৈ ৰাখোঁ মই কেম্পাছত ফাইনেল ইয়েৰ কেম্পাছত মই জবো পাইছিলোঁ বাট মোৰ মানে চিম্পল ফাণ্ডা আছিলে যে মোৰ আৰু দুজন পাৰ্টনাৰ আছে আমি কিজনে মানে আগতে ডিচাইড কৰিছিলোঁ যে কিবা এটা নিজৰ বস্তু বনাম যিহেতু ইঞ্জিনিয়াৰিং কৰিছোঁ যিহেতু লজিকেল ব্ৰেইনটো বহুত খোল খাই গৈছিলে ইঞ্জিনিয়াৰিং কৰোঁতে তো তেতিয়া আমি গম পালোঁ যে কিবা এটা বস্তু কনষ্ট্ৰাকটিভ বস্তু এটা বনাম যাতে পৃথিৱীখনক বা এটলিষ্ট নিজৰ ৰাজ্যখনকে কিবা এটা দিব পাৰোঁ তো তেতিয়াই আমি আমাৰ ফাইনেল ইয়েৰ কলেজ প্ৰজেক্ট আছিলে আমাৰ কলেজ প্ৰফেচাৰে আমাক ছাজেষ্ট কৰিছিলে যে আপোনালোকে ৱেষ্ট প্লাষ্টিক ইউজ কৰি পেলাই কিছুমান বিল্ডিং মেটেৰিয়েলছ বনাওক লাইক ইটা হৈ গ'ল বা ধৰি লওক চিমেণ্ট তেনেকুৱা এইবিলাক বিল্ডিং মেটেৰিয়েলছ তো আমি ভাবিলোঁ যে ইটাৰ ডেভেলপমেণ্ট কৰা যায় কাৰণ অলৰেডি যোনবোৰ ৰঙা ইটা হৈ গ'ল সেইবোৰ আমাৰ বিফ'ৰ খ্ৰাইষ্টৰ টাইমৰ বস্তু বুলি ক'ব পাৰি তো এতিয়া মানে সেইবিলাক আমি টেকন'লজি নতুন বহুত কম ডেভেলপ হৈছে
যদিও IoT AI সেইবিলাকত টেকন'লজি বহুত ডেভেলপ হৈছে বাট আমাৰ চিভিল ডমেইনত বহুত কম টেকন'লজি ডেভেলপ হৈছে তো আমি তেনেকৈ ভাবিলোঁ যে কিবা এটা তেনেকৈ নতুনকৈ কিবা এটা কৰোঁ তো আমি বহুত কলেজৰ লেবতে আৰম্ভ কৰিছিলোঁ বহুত কলেজৰ লেবতে R&D কৰিলোঁ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট বহুত কৰিলোঁ কিমান কি মিক্স কৰিব লাগে কিমান কি কৰিব লাগে তেনেকৈ কৰি ফাইনেলি এটা মিক্সাৰ পালোঁ য'ত আপোনাৰ এইটো প্ৰডাক্ট মানে মাৰ্কেটেবল প্ৰডাক্ট হ'ব পাৰে বুলি ভাবিছোঁ ইটাটো অলপ বেলেগ ধৰণে বনালা ইটাটো অলপ বেলেগ ধৰণে কি বস্তু মানে ৰাইজ আমি কি ৰঙা ইটাবোৰ দেখোঁ এওঁলোকৰ মতে সেই ৰঙা ইটাটো এই খ্ৰীষ্টৰ আগৰ দিনৰ বস্তু বহু যুগীয়া এটা বস্তু ৰঙা ইটা আজিকালি ইটাবোৰৰ বহুত পৰিৱৰ্তন আহিছে ভেলু এডিশ্যন আহিছে সেই ভেলু এডিশ্যন তেওঁলোকে বিভিন্ন ৱেষ্ট মেটেৰিয়েল ইউজ কৰি এটা কৰিলে অলপ ৰাইজক অলপ বুজাই কৈছোঁ ইটাটো কি বস্তু থাকে আমাৰ বেচিকেলি ৰ মেটেৰিয়েল আমাৰ চিমেণ্ট থাকে চিমেণ্টটো বাইণ্ডিং কৰিবলৈ গোটেইখিনি মেটেৰিয়েলক চিমেণ্ট ফ্লাই এছ আপোনাৰ কিছুমান অৰ্গেনিক কেমিকেলছ থাকে আৰু ৱেষ্ট প্লাষ্টিকৰ এটা এমাউণ্টত থাকে ৱেষ্ট প্লাষ্টিকটো আমাৰ পৰ্দাত আপোনালোকে দেখি আছে ডেভিডহঁতে বনোৱা আপোনাৰ তোমাৰ অনুষ্ঠানটোৰ নামটো কি জেৰান ব্ৰিক্স আমাৰ কোম্পানীৰ নাম জেৰান মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড ইটাটোত লিখা থাকে জেৰান বুলি লিখা থাকে এতিয়া আপোনাৰ স্ক্ৰীণত দেখি থাকিব জেৰান ব্ৰিক্সৰ কিছুমান ফটোগ্ৰাফ দেখিব কওকচোন হয় ব্ৰিক্সটো কেনেকুৱা ৰাইজে উপলব্ধি কৰক যে এই ধৰণৰ বস্তুটো হয় তাৰপিছত আমি ইণ্ডাষ্ট্ৰিয়েল লেভেলত আমি ষ্টাৰ্ট কৰিব বিচাৰিলোঁ বহুত ঘূৰি ফুৰিলোঁ কেনেকৈ কি কৰিব লাগে একো বেছিক প্লেনিং নাছিলে একো আইডিয়া নাছিলে কলেজত তেতিয়াও পঢ়িয়ে আছোঁ ফাইনেল ইয়েৰতে আছোঁ 8th চেম হৈ আছোঁ কেনেকৈ কি কৰিব লাগে ইমান আইডিয়া নাই বাট মানে যে কৰিমেই আৰু চাকৰি তাকৰি পাই থৈছোঁ কিন্তু সেইটো মানে ছেকেণ্ডেৰী হৈ থাকিলে আমাৰ লগৰ বহুতৰ কাৰণে প্ৰাইমেৰী চাকৰিটো আছিলে আমাৰ কাৰণে ষ্টাৰ্টআপটো প্ৰাইমেৰী হৈ থাকিলে ছেকেণ্ডেৰী চাকৰিটো হৈ থাকিলে তাৰপৰা ভাবিলোঁ যে নাই কৰিমেই তাৰপিছত যেনেকৈ এষাৰ কথা কয় গড হেল্পছ দ'জ হু হেল্প দেমছেল্ফ এবছলিউটলি ভগৱানে হেল্প কৰে যি নিজকে হেল্প কৰে সঁচা কথা তো বিচাৰি ফুৰোঁতে এটা ফেক্টৰী পালোঁ য'ত মেনুফেকচাৰিং বন্ধ হৈ আছে আৰু তাৰ মেচিনেৰী আমি বিচৰা মেচিনেৰীৰ লগত বহুত মিল খায় তো আমি তেনেকৈ অ'নাৰজনক বহুত কনভিন্স কৰিলোঁ তেওঁলোক প্ৰথমতে কনভিন্স হোৱা নাছিলে সিহঁতি কি কৰিব একো আজি টকা পইচা নাই একো নাই তেহেঁতৰ হেৰি নাই বাট তেওঁ ফাইনেলি আমি কিবা কিবি কৰি পেলাই নিজৰ ছিনিয়ৰ কিছুমানৰ পৰা পইচা 1 লাখ 1.5 লাখ ধাৰ লৈ মেলি তেনেকৈ তেওঁক 2 মাহৰ পইচা এটা দিলোঁ 2 মাহৰ ছিকিউৰিটি দিলোঁ তাৰপিছত তেনেকৈ আৰম্ভ কৰিলোঁ তাৰপিছত আমি এতিয়া প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিবলৈ আমি ফাণ্ডিং লাগে ফাণ্ডিং কৰিব পালাম ফাণ্ডিং আমি অলপ গোটেই গুৱাহাটী বেংকে চেংকে ঘূৰি ফুৰোঁতে লাকিলি 2জনমান ইনভেষ্টৰ পালোঁ অকণমান আমাৰ কলেজৰ বহুত ছিনিয়ৰ মোষ্ট পাৰ্চন হয় এলুমনাই তেওঁলোকে প্ৰথম ভাল এমাউণ্ট এটা ফাণ্ডিং কৰিলে সেইটোৱেদি আৰম্ভ হ'ল তাৰপিছৰ পৰা এতিয়া ফাণ্ডিং আহি আছে এতিয়া আসাম ষ্টাৰ্টআপে তোমালোকক ফাণ্ডিং কৰিছে আসাম গভৰ্ণমেণ্টে ফাণ্ডিং কৰিছে NRL ফাণ্ডিং কৰিছে IM কেলকাতাই ফাণ্ডিং কৰিছে প্লাছ যেতিয়া একো নাছিলে ইঞ্জিনিয়াৰিং পঢ়ি থাকোঁতে ল'ৰাজনে ব্যৱসায় আৰম্ভ কৰিলে এতিয়া তেখেতক পইচা দিবলৈ অসম চৰকাৰ আগবাঢ়ি আহিছে অসম ষ্টাৰ্টআপ যিটো কৰিছে আমবৰি তেওঁলোকে ফাণ্ডিং কৰিছে NRL কৰিছে IM কেলকাতা ফাৰ্ষ্টৰ পৰা কৰিছে বিভিন্ন ফাণ্ডিং চ'ৰ্চ আহিব লৈছে তোমাৰ টাৰ্ণঅভাৰ বৰ্তমান কিমান হৈছে এতিয়া প্ৰথম বছৰ হৈছে লাষ্ট ইয়াৰ আমি 1.2 কৰোৰমান এবছৰতে আৰম্ভ কৰি 1,20,00,000 টকাৰ চেল কৰিবলৈ সক্ষম হৈছে ডেভিড গগৈ জেৰান ব্ৰিক্সে মই এইটোৱে জনাব খুজিছোঁ এইটোৱে হৈছে ষ্টাৰ্টআপ পইচাৰ কেতিয়াও নাটনি নহয় যদিও যে আপোনাৰ প্ৰকল্পটো ভাল পায় প্ৰকল্পটো ভাল হৈ কিবা কৰি দেখুৱাব খুজিলে মনত দৃঢ়তা থাকিলে ডেভিডে যেনেকৈ পাইছে আপুনি পাব আৰু কথা পাতিম আমি বিভিন্ন প্ৰকল্পবোৰ কেনেকৈ কৰিব পৰা যায় আৰু অসমত বিভিন্ন ঠাইত কেনেকৈ উদ্যোগ বাণিজ্য কৰিব পৰা যায় এই সম্পৰ্কে কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম খানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমি কথা পাতি আছোঁ কেনেকৈ মন থাকিলে দম থাকিলে সাহস থাকিলে যিটো অসমীয়াৰ সাহসটো যদি দেখাব পৰা যায় টকা পইচা নাটনি নহয় তুমি তোমাৰ ক'ৰবাত ফাণ্ডিং পাইছা হেৰি অজন্তাই চ' বেচিকেলি আমি ষ্টাৰ্ট কৰিছিলোঁ নিজৰ পইচাৰ আৰু ফেমিলিৰ পইচাৰ পৰা ৰিচেণ্টলি আমি আসাম গভৰ্ণমেণ্টৰ পৰা আসাম ষ্টাৰ্টআপৰ পৰা গ্ৰাণ্ট এটা পাইছিলোঁ মাচি গ্ৰাণ্ট বুলি around 15 lakhsৰ গ্ৰাণ্ট পাইছিলোঁ যোনকেইটা ষ্টাৰ্টআপ বুলি ক'লে মানুহক মই এটাই ক'ব খুজিছোঁ আমি ট্ৰেডিশ্যনেল ব্যৱসায় ষ্টাৰ্টআপ আপোনালোকে ভাবিব পাৰে ষ্টাৰ্টআপটো কি যিটো ট্ৰেডিশ্যনেল ব্যৱসায়ৰ মাজত এইটোৱে পাৰ্থক্য ষ্টাৰ্টআপটো নতুন কিছুমান যিটো ব্ৰিক্স বনালে ষ্টাৰ্টআপ নহ'ব কিন্তু এই যে তেওঁ যে ইটা বনাইছে পেলনীয়া বস্তু বা বিভিন্ন ভেলু এডিশ্যন কৰি ইটা বনোৱাটো ষ্টাৰ্টআপ হ'ব পাৰে অকল যদি আমাৰ ট্ৰেডিশ্যনেল ব্ৰিক হ'লে সেইটো ষ্টাৰ্টআপ নহয় ষ্টাৰ্টআপ কৰাৰ কাৰণে নতুন আইডিয়া এটা থাকিব লাগে আমাৰ যিটো গাড়ীখন অ'লা
আপুনি গুৱাহাটীত আছে বা ইয়াৰ পৰা যাব খুজিছে আপুনি অনলাইন কৰে যে মই গুৱাহাটী ক্লাবৰ পৰা মোৰ দিছপুৰলৈ যাব ওলাত এপটো থাকিলে এপৰ জৰিয়তে আপুনি যাব পাৰে ওলাৰ এখনো নিজৰ গাড়ী নাই কিন্তু ভাৰতৰ আটাইতকৈ ডাঙৰ গাড়ীৰ মালিক তেওঁলোক সেইটো হৈছে এই আইডিয়াটো এপ বেছড এটা বিজনেছৰ আইডিয়া কৰাটোকে হৈছে ষ্টাৰ্টআপ এই ষ্টাৰ্টআপটো অ'য়োটো এটা ষ্টাৰ্টআপ আপোনালোকে যিবোৰ দেখি থাকে আজিকালি এই যিবোৰ কিনি থাকে ফ্লিপকাৰ্ট ইজ এ ষ্টাৰ্টআপ চ' ভাৰতত ষ্টাৰ্টআপৰ এটা সাংঘাতিক ৰিভলিউশ্যন এক্ৰছ দ্য ৱৰ্ল্ড সমগ্ৰ বিশ্বতে ষ্টাৰ্টআপৰ ডাঙৰ ৰিভলিউশ্যন হৈছে য'ত নতুন চামৰ নতুন আইডিয়াই এটা নতুন ব্যৱসায় হয় ব্যৱসায় বা ভেলু এডিশ্যন হয় তাৰ কাৰণে যথেষ্ট ছাপোৰ্ট থাকে অসম চৰকাৰৰ অসম ষ্টাৰ্টআপ নামৰ এটা তেওঁলোকে কৰিছে আমবাৰীত তাত কিছুমান গ্ৰাণ্ট দিয়ে 15 লাখ 20 লাখ টকা 10-15 লাখ টকা গ্ৰাণ্ট দিছে নতুন প্ৰকল্প কৰিবলৈ আইডিয়াটো ভাল হ'লে প্ৰকল্পটো ভাল হ'লে টকা পইচাৰ কোনো অসুবিধা নাই আইডিয়াটো ষ্ট্ৰং কৰিবলৈ পাৰভেজে কচোন পাৰভেজে কেনেকৈ বস্তুটো আকৰ্ষণ কৰিলে ফাণ্ডিঙৰ কাৰণে এজেঞ্চি তুমি প্ৰথমতে বিশ্ব বেংকৰ পৰা পইচা পাবলৈ সক্ষম হৈছে বা বিভিন্ন বহুত সংগঠনে পাৰভেজক পইচা দিবলৈ আগবাঢ়িছে কিয় ফাণ্ডিং কৰিব বিচাৰে মানুহে বহুত প্ৰশ্ন হয় যে কিয় ফাণ্ডিং ক'ৰ পৰা ফাণ্ডিং আমি শ্যামকানুদা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চকু আৰু স্বাস্থ্য সেৱাৰ অনুষ্ঠান যি ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট হয় আমি পাবলৈ সক্ষম হৈছিলোঁ আজি 2013 চনতে লছ এঞ্জেলিছৰ পৰা এটা ফাণ্ড পাইছিলোঁ এটা ছিংগাপুৰ এটা অষ্ট্ৰিয়া আৰু এটা ইণ্ডিয়ান হয় পিছত যে ভাৰত চৰকাৰৰ পৰাও আমি মিনিষ্ট্ৰী অফ ডোনাৰ আণ্ডাৰত নেটফিৰ পৰাও ফাণ্ড ৰেইজ কৰিলোঁ চ' মই তাৰ আগত এটা ষ্টেপ যদি পিছলৈ যাওঁ তো শ্যামকানুদাৰ কথাটোৰ পৰাই ক'ব বিচাৰিছোঁ যে কোনো বিজনেছ কৰিবলৈ বা ব্যৱসায় কৰিবলৈ পইচাটো নালাগে পইচাটো হ'ল ছেকেণ্ডেৰী বাই প্ৰডাক্ট মানে পোৱাটো আৰু বিজনেছ কৰিবলৈ ষ্টাৰ্ট কৰাটো প্ৰথম হ'ব লাগিব সাহসটোত কি হয় টু ডিছ'চিয়েট ইয়'ৰ চেল্ফ ফ্ৰম মানি যে মই কামটো কৰিম কামটোৰ ফলটো কি যিটো ভাগৱত গীতাত লিখা থাকে যে তুমি কামটো কৰিবা ফলটোৰ লগত কৰ্মম কৰো মা ফলেইছো কদাচন এক্সেক্টলি আৰু লগতে যদি ছাকচেছফুলো হোৱা এট্ৰিবিউট নিজৰ কৰ্মটোৰ ওপৰত নকৰিবা কাৰণ বহুত ফেক্টৰ থাকে COVID-19 হৈ যাব পাৰে তুমি কামটো কৰা আৰম্ভ কৰিলা COVID-19 হৈ গ'ল চ' কামটো কৰাত গুৰুত্ব দিব লাগে সাহসেৰে যে যি হ'ব আই উইল ফেচ ইট আৰু 2 নম্বৰ যাক সহায় কৰিব বিচাৰিছা সেৱাৰ যিটো মেণ্টালিটি চাহৰ দোকান দিয়া গেলামালৰ দোকান দিয়ে গাড়ী চলায় হস্পিটেল চলায় ইটা বনায় চাইকেল কৰে কোনোবা এজন মানুহে এইটো ল'ব তেতিয়াহে তেওঁ পইচা দিব সেই পইচাটো কেতিয়া দিব যেতিয়া তুমি সেৱাৰ মনোভাৱেৰে কামটো কৰা সাৰ্ভিসটো ভাল হ'ব লাগিব পইচা ঘটিম বুলি চবেই পইচা ঘটিব বিচাৰে মই ঘটিব বিচাৰিছোঁ ইয়াত যিমান মানুহ চবেই কিন্তু কাষ্টমাৰ বুলি যিজন আছে তেওঁ পইচাটো কাক দিব যিজন মানুহক তেওঁ ভাল পাব আৰু সেইটো সেৱাৰ মনোভাৱ আমি সদায় মানে আমাৰ কোম্পানীত আমি সবকে কওঁ আমাৰ ষ্টাফে জানে যে আমাৰ মেইন বছজন হৈছে পেচেণ্টজন কেলে কাৰণ তেওঁ আমাক এদিনতে ফায়াৰ কৰি দিব পাৰে মানে চাকৰিৰ পৰা উলিয়াই দিব পাৰে মোক উলিয়াই দিব পাৰে কেলে উলিয়াই দিব পাৰে তেওঁ আমাৰ ওচৰত নাহিলেই হ'ল বেলেগ ক'ৰবাত গুচি গ'লে আমি বন্ধ হৈ যাম হয়নে চ' সেই মনোভাৱেৰে আমি যে কৰিলোঁ দেন লাখ অলপ আছিলে যে টাইম মতে মানে ভগৱানে কিন্তু দি গ'ল সহায়টো ইনভেষ্টমেণ্ট পালোঁ আজি COVID-19 মাজত আমি টেকন'লজি ট্ৰান্সফৰ্মেশ্যন কৰিলোঁ তাতো আমি এতিয়া গভৰ্ণমেণ্টৰ মেইন সহায়টো পালোঁ এটা ফাণ্ডিং হ'ল আমাৰ নেটফিৰ পৰা অলপ হ'লেও বা টেকন'লজিৰ কাৰণে নেটফি ভেঞ্চাৰ ফাণ্ডৰ পৰা কৰিছে হয় টেকন'লজিটোৰ কাৰণে এই যিটো আমি টেকন'লজি আপগ্ৰেডেশ্যন ডিজিটেল হেল্থ যিটো আজিকালি বহুত কৈ থাকে ডিজিটেল হেল্থ বা ডিজিটেল হেল্থ আমাৰ ক্ষেত্ৰত হৈছে গাঁৱৰ মানুহৰ কাৰণে কেনেকৈ প্ৰথম চশমাখন বা প্ৰথম চকু চিকিৎসাটো বা প্ৰথম টেলিমেডিচিনটো গাঁৱৰ সাধাৰণ মানুহ যাৰ ওচৰত স্মাৰ্টফোনো নাথাকিব পাৰে এইটো কোৱাচোন মোলৈ বহুত মানে মই যোৱা কেইদিনমান ধৰি কেইবাটাও আমি অনুষ্ঠান কৰিলোঁ ব্যৱসায় বাণিজ্যৰ পৰা বহুতৰ মাজত সেইটোৱে আহি থাকে যে কিবা এটা কৰিবলৈ টকা পইচা সদায় প্ৰকল্পটো কেনেকুৱা হ'ব লাগে মানে প্ৰথমতে নতুন এণ্টাৰপ্ৰেনাৰ নতুন উদ্যোগী তেওঁ কেনেকৈ আকৰ্ষণ কৰিব পাৰে এজন বেংকাৰ বা ফাইনেন্সাৰত বা তোমালোকৰ ক্ষেত্ৰত এঞ্জেল ইনভেষ্টৰ কথা হৈছে যে পইচাৰ কথা নাভাবি কি কৰিব বিচাৰিছা জীৱনত সেইটো চিন্তা কৰিব লাগিব তাৰপিছত যি কৰিব বিচাৰিছে বা বিচাৰিছা সেই কাম কৰা মানুহ এজনৰ তলত কাম কৰিব লাগিব বা মেণ্টৰ ল'ব লাগিব নহ'লে ৰিইনভেণ্ট দ্য হুইল বুলি কোনোবাই গাইড কৰিব লাগিব মোৰ জীৱনত আজি মই যদি আজি যিমান সৰু ডাঙৰ যিয়ে নহওক চব এতিয়া মোৰ মেণ্টৰ আছে বাহিৰতো আছে
তেওঁলোকে মোক শিকালে যাতে মই প্ৰত্যেকবাৰে মই আকৌ ৰাইজক সহজ কৰা বুজাব কৈছোঁ কিবা এটা কাম প্ৰকল্প কৰাৰ আগতে কোনোবাই গাইড কৰি ওলাব সেই গাইড কৰা আজিকালি মেণ্টৰশ্বিপ প্ৰগ্ৰেম যথেষ্টখিনি হৈছে অসমতো আসাম ষ্টাৰ্টআপৰ এটা মেণ্টৰশ্বিপ প্ৰগ্ৰেম আমবাৰীত কৰি থকা হৈছে বা আপোনাৰ IIO কৰিব পাৰে মেণ্টৰশ্বিপ বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ মেণ্টৰশ্বিপ কৰিব পাৰে নেটফিও কৰিব পাৰে মই এটাই ক'ব খোজোঁ কোনোবাই আপোনাক গাইড কৰিব লাগিব তুমি কি কোৱা ডেভিড কেনেকৈ নতুন প্ৰকল্প কৰা মানুহক ক'ৰ পৰা গাইডেঞ্চ পাব বহুত প্ৰশ্ন আহিছে এই সম্পৰ্কে স্যাৰ বেসিক্যালি নতুন যদি প্ৰকল্প কৰে তো প্ৰ্যাকটিক্যালি যদি চাবলৈ যায় আপোনাক ইনভেস্ট কোনে কৰিব তেওঁ কিবা এটা ভ্যালু পাব লাগিব আপোনাৰ পৰা দুটাই ভ্যালু থাকিব আইদাৰ আপুনি ইম্প্যাক্ট এটা পেলাইছে বহুত মানুহক ইম্প্যাক্ট পেলাইছে যেনেকৈ পাৰভেজ দায়ে বহুত মানুহক ইম্প্যাক্ট পেলাইছে তো সেইকাৰণে ইনভেষ্টৰখিনি কানেক্টেড হৈ যায় নহলে আপুনি পইচাৰ লোভ দেখাব লাগিব একদম সিম্পল কথা ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট মই 1 লাখ টকা লগালে ইমান দিনত ইমান ৰিটাৰ্ণ দিম যে যদি বেংকত থলে আপুনি ইমান পাব কিন্তু মোক ইনভেষ্ট কৰিলে আপুনি ইমান টকা পাব আৰু হেতু আপুনি পে কৰিব লাগিব আমাৰ অসমীয়া ৰাইজৰ এটো মই ডাঙৰ সমস্যা দেখিছো মানুহে টকা লয় কিন্তু ৰিটাৰ্ণ নকৰে কিন্তু এবাৰ নকৰা মাত্ৰ সেই মানুহজনে জিন্দগী দাও কাকো নকৰা নেপায় তেওঁ ক্ৰেডিবিলিটিটো হেৰাই গল নেক্সট টাইম বেলেগ এজন ইনভেষ্টৰ কেতিয়া তোমাৰ ক্ষেত্ৰত তুমি যি ইনভেষ্ট কৰিছে তোমাক যেতিয়া ব্ৰিক্স বনাইছিলা তোমাক যেতিয়া পইচা লগাইছিল সেই মানুহজনক তুমি ৰিটাৰ্ণ দিলা ভালকে দিলা ইয়েস স্যাৰ হেতুৱে ক'ব বিচাৰিছিলো আমাৰ প্ৰথমতে 20-22 লাখ টকা মান দুজন মানুহে লগাইছিলে মই যেনেকৈ ক'লো তেওঁলোকক আমি এতিয়া আজি জাস্ট 1.5 বছৰ 2 বছৰ হৈছে নৰ্মেলি ইমান কম টাইমত ইনভেষ্টৰক এক্সিট নিদিয়ে আমি 3টা ট্ৰান্সত আমি তেওঁলোকক ফাণ্ডখিনি গোটেইখিনি ৰিলিজ কৰি দিম অলৰেডি ফাৰ্স্ট ট্ৰান্সৰ আমি ফাণ্ড অলপ ৰিলিজ কৰিব আৰম্ভ কৰিছোৱে তো 3টা টাৰ্মছত আমি গোটেই ৰিলিজ কৰা কথা মানে ইকুইটি লয় আপোনাৰ প্ৰজেক্টটো যদি 50 লাখ টকাৰ ইকুইটি থাকে প্ৰমোটাৰ হাতত যদি এই 70% আছে 30% তেওঁলোকে দিব পাৰে এজন উদ্যোগী এটা প্ৰাইচত দিলে আৰু যেতিয়া তেওঁলোকে যেতিয়া ইনভেষ্ট কৰিছে তেওঁ একো নাছিলে আৰু তেওঁলোকে যেতিয়া ওলাই যাব তেতিয়া অলপ 1.5-2 কোটি টকা টাৰ্ণ হ'ব সো যেটো ইকুইটি ভ্যালু 30 লাখ আছিল হয়তো 60 লাখ হ'ব পাৰে এই 30 লাখে তেওঁলোকৰ ৰিটাৰ্ণ হয় হেতু হৈছে এই ভাগে ষ্টাৰ্টআপবোৰত মানুহে ইনভেষ্ট কৰে আৰু ওলাই যায় এই ভ্যালু উনাটোৱে হৈছে বিজনেছটো যে ভ্যালুটো 30 লাখৰ পৰা 60 লাখ কৰি দিয়াটোৱে হৈছে ষ্টাৰ্টআপ বিজনেছটোৰ মেইন এজেন্ডা মেইন আইডিয়া আৰু কথা পাতিম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ অজন্তা ভৱিষ্যতৰ পৰিকল্পনা কি মই কিন্তু এইখিনি এটা কথা কওঁ দেই বড়োৱাৰ দলে গোটেই কম্বিনেশ্যনটো মোৰ খুব ভাল লাগিছে এই গোটেই কম্বিনেশ্যনটো বড়োৱাৰ দলে মিলি আমাৰ অসমৰ ভূমিপুত্ৰ বড়ো আৰু মিচিঙৰ দুজন প্ৰতিভূয়ে মিলি এটা অনুষ্ঠান কৰিছে আৰু অনুষ্ঠানটো আৰু আগবাঢ়ি যাওক কেনেকৈ দেশব্যাপী বা বিশ্বব্যাপী কৰিব পাৰে কি ক'ব অজন্তাই যেনেকুৱা আপুনি ক'লে কি মিচিং আৰু বড়ো এজন মানে লগ ধৰি এটা বিজনেছ এটা ষ্টাৰ্ট কৰিছে সেইটো আমাৰ ফেমিলিৰ কাৰণে যেন আমাৰ ফেমিলিৰ কাৰণে ফাৰ্ষ্ট টাইমৰ এণ্টাৰপ্ৰেনাৰ হওঁ আমি তো এতিয়া এই 3 বছৰৰ পাছত এতিয়া আমি দেখি পাওঁ কি অসমত ঢেৰকেইটা জেগাত বাইক শ্বপ বুলি খুলি আহিছে তো সেইটো দেখি আমাৰ ভাল লাগে যে আমি যোনটো এই ফাৰ্ষ্ট ষ্টেপটো ল'ব কাৰণে যোনটো মানে আমাৰ মানুহে ফাৰ্ষ্ট ষ্টেপটো লোৱা নাছিল কি এটা হাই এণ্ড প্ৰিমিয়াম বাইচাইকেল ষ্ট'ৰ যে মানে এজন মিচিং আৰু বড়োৱে চলাব পাৰে সেইটো আমি এক্সাম্পল এটা দি এতিয়া ঢেৰ বাইক শ্বপছ আহিছে কিন্তু সেই বাইচাইকেল ষ্ট'ৰ্ছকেইটাৰ ছাৰ্ভিচৰ ট্ৰেইনিং লাগে যোনটো মানে আমি এতিয়া আমাৰ যোনকেইটা নলেজ আমি গেইন কৰিছোঁ এতিয়া আমি চবকে ট্ৰেইনিং দিয়া এটা ট্ৰেইনিং প্ৰগ্ৰাম আমাৰ ফিউচাৰৰ সেইটো প্লান এটা আছে আৰু সেকেন্ড হৈ গ'ল আমাৰ নিজৰ যোনটো ব্ৰেণ্ড হয় সেইটো আমি আকৌ দুটামান জেগাত আৰু মানে আগবঢ়াম ভাৰতৰ বিভিন্ন ঠাইত কেতিয়া নিবা আমি বিচাৰো তোমালোকে লুধিয়ানাত লৈ যোৱা আমি বিচাৰিছো তোমালোকে অন্ধ্ৰপ্ৰদেশত লৈ যোৱা তেলেংগানাত লৈ যোৱা ভৱিষ্যতৰ প্লেন আছে নে সমগ্ৰ দেশব্যাপী গোটেই হেৰি কৰিব পৰা বৰ্তমান এতিয়া ৱৰ্ল্ডটো এতিয়া ডিজিটেলত গৈ আছে তো আমি প্ৰবাবলি এটা ব্ৰিক এণ্ড মৰ্ট মানে এটা ষ্ট'ৰ এটা নুখোলাকে প্ৰবাবলি অনলাইনত আমি এতিয়া ফ'কাছ কৰি আছো বজাৰখন মই তাত ছেটআপ কৰিব কোৱা নাই বজাৰখন তাত নিয়াৰ কথা কৈছো বৰ্তমান আমি কাৰণ মই ভাবো যে নৰ্দাৰ্ণ ইণ্ডিয়াত এই মাউণ্টেইন বাইকিঙৰ যথেষ্ট মানে মাৰ্কেট আছে মই বজাৰখনৰ কথা ইয়াৰ পৰা বস্তু তাতে নিব পঠোৱাৰ কথা কৈছো বৰ্তমান আমি সেল কৰি আছো 2-3টা মান বস্তু কিন্তু আমি ষ্ট্ৰাকচাৰ মানে এটা নাই আমাৰ যোনটো মানে এটা ৱেবছাইটে আমাক আনিব পাৰিব বৰ্তমান এতিয়া আমি ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰামেদি সেল কৰোঁ সেই ৱেবছাইটটো আমাৰ নেক্সট প্লান এটা আছে ফিউচাৰত ফেচবুকৰ জৰিয়তে মষ্টলি কানেক্ট কৰি আছে বা ইয়েছ ডেভিড এইটো কি কোৱা অসমৰ অৰ্থনীতিটো কেনেকৈ হোৱাটো বিচাৰা মানে এই হিতাধিকাৰী হোৱাটো হ'ব লাগে
এটকীয়া দুটকীয়া কথা নে সঁচাকৈ অসমীয়াক জোৰ দিব লাগে যে ভেলু এডিশ্যন কৰি ব্যৱসায় বাণিজ্য কৰাৰ কথা একদম পাৰফেক্ট এক্সাম্পল এটা যদি দিবলৈ যাওঁ 1980s কথা ভেনিজুৱেলা ৱৰ্ল্ডৰ 20 টপ 20 ধনী কাণ্ট্ৰি আছিলে তাৰ পৰা তেহেঁতৰ প্ৰেচিডেণ্টজনে খুব ছ'চিয়েলিষ্ট মুভমেণ্ট কিছুমান আৰম্ভ কৰিলে এই যোনবিলাক আপুনি একজেক্টলি ক'লে ছাবচিডি আৰম্ভ কৰিলে বহুত কম টকাত চাউল দিলে বহুত কম টকাত হেৰি দিলে ভাল পইণ্টটো বহুত আছে কিন্তু তেহেঁতৰ মেইনলি ইকনমিটো আহি আছিলে তেলৰ পৰা তেলৰ প্ৰাইচেছ দাম কেনে দামী গ'ল তাৰপৰা আজি কাণ্ট্ৰিখন এতিয়া ৱৰ্ল্ডৰ প'ৰেষ্ট কাণ্ট্ৰিৰ ভিতৰত পৰে তো সেই তুমি ক'ব খোজা হিতাধিকাৰী একো অৱদান নহয় একজেক্টলি বেছি কাৰণ মই এইটো ক'লোঁ কাৰণ ইমানখিনি কৈ ইমান ডাঙৰ ডাঙৰ বিয়াগম ৰাজনীতিৰ নেতা দেখিলোঁ কিন্তু অসমৰ যিটো জনমূৰি ৰায় দেশৰ ভিতৰতে পিছপৰা তাৰমানে এই ৰাজনীতিটো হৈছে ইলেকশ্যনৰ ভোট হৈছে কিন্তু অসমৰ উন্নতি হোৱা নাই সেইকাৰণে এই অনুষ্ঠানটো মই বাৰে প্ৰতি কৰি বহুতে মোক কৈ আছে অলপ অলপ ৰক এণ্ড ৰোল মিউজিক হ'ব পাৰে কালচাৰ হ'ব লাগে বা পলিটিক্স হ'ব লাগে কিন্তু বাৰে প্ৰতি এটাৰ পিছত এটা অনুষ্ঠানত মই এইটোৱে ক'ব বিচাৰি আছোঁ যে অসমৰ উন্নতিৰ কাৰণে নেৰেটিভটো অসমৰ আইডিয়াটো অসমৰ উন্নতিৰ গোটেই ধাৰাটো সলনি কৰিব লাগিব এই সলনিটো তুমি ক'ব খুজিছা যে হিতাধিকাৰৰ পৰা আঁতৰি পেলাই ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ একজেক্টলি মানে দেশখনক আজি পলিটিচিয়ান আজি বুদ্ধিজীৱী তেওঁলোকে নগঢ়ে দেশখনক ইকনমিয়ে গঢ়িব তো ইকনমিকেল ভাইবিলিটিটো আনিব লাগিব ইকনমিকেল ক্ৰেডিবিলিটি আনিব লাগিব মানুহখিনি নিজে ওলাই আহিব লাগিব মাৰ্কেটখন নিজে ল'ব লাগিব কেনেকৈ মাৰ্কেটখন গ্ৰেব কৰিব পাৰোঁ আল্টিমেটলি আমি মানুহে কি কৰে চিন্তা কৰি থাকে যে কিয় মোৰ প্ৰডাক্ট বিক্ৰী হোৱা নাই কিয় প্ৰডাক্ট বিক্ৰী কাৰণ তই বস্তু বিকি আছ যোনটো মানুহে নিবিচাৰে মানুহৰ প্ৰব্লেম কি লাগে সেইটো জানিব পাৰিব শিৱসাগৰ মোৰ জন্ম জীৱনটো আমি শিৱসাগৰ যোৰহাট তিয়ক সেইটো অঞ্চলতে প্ৰথম জীৱনখিনি কটালোঁ মই যেতিয়া যাওঁ এই গোটেই অঞ্চলটো মই উদ্যোগিক ডেভেলপমেণ্ট একো নেদেখিলোঁ তুমি যোৰহাটৰ ল'ৰা হিচাপে কি ভাবা যোৰহাট তিয়ক এই অঞ্চলটোত বা শিৱসাগৰলৈ কিয় ডেভেলপমেণ্ট নহ'ল বিকজ যিটো ইক'চিষ্টেম এটা লাগে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে ইক'চিষ্টেম লাগে য'ত স্কিল্ড মেন পাৱাৰ ইজি ফাইনেন্সিং অপশ্যনছ মানে পইচা বিজনেছটোক লাগিব হিউমেন ৰিচৰ্চ মানুহ লাগিব আৰু ৰাস্তা পথ লাইচেঞ্চ এখনৰ কাৰণে যোৱা এই গোটেই যেতিয়া ইক'চিষ্টেমটো ভালকৈ কাম কৰি নাথাকে নহয় এটা পাৰ্টো যদি বেয়াকৈ কাম কৰে তেতিয়া কিন্তু বস্তুটো হ'ব নোৱাৰে তাৰ কাৰণে কোনে কৰিব লাগিব ইক'চিষ্টেম ডেভেলপমেণ্ট আমাৰ ছিষ্টেমে কৰিব লাগিব চৰকাৰে কৰিব লাগিব আৰু আমাৰ যিবোৰ ৰাজনৈতিক চিন্তা প্ৰচেছবোৰ সলনি কৰিব লাগিব ডেভিড আৰু মই শিৱসাগৰত জন্ম এই কথাটো মোক ক'বলৈ খুব মন যায় শিৱসাগৰত বহুত আন্দোলন বিশেষকৈ মানে যথেষ্ট ৰাজনীতি হয় এই আহোম জনগোষ্ঠীক লৈ ৰাজনীতি হয় বা কিবা বা খিলঞ্জীয়া মুছলমানক লৈ ৰাজনীতি হয় কিন্তু আহোম জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ সম্পদ কেইপদ শিৱসাগৰত আছে ৰংঘৰীয়া ঘৰৰ ওচৰতে ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বা বিভিন্নখিনি ৰাজনীতি হ'ল কিন্তু অনুষ্ঠানকেইটা কোনো এজন ৰাজনৈতিকে ডেভেলপমেণ্ট নকৰিলে তেওঁলোকে ৰাজনীতিৰ কথা ক'লে কিন্তু কেতিয়াও সম্পদ ডেভেলপমেণ্ট নকৰিলে অঞ্চলটো ডেভেলপ নকৰিলে সেইটো অসমৰ আটাইতকৈ দুখৰ খবৰ আমাৰ ৰাজনীতিকবোৰে কেতিয়াও ৰাজনীতি কৰে এটা জনগোষ্ঠীৰ নামত খিলঞ্জীয়া মুছলমানৰ লগত বহুত ৰাজনীতি কিন্তু খিলঞ্জীয়া মুছলমানখনৰ কোনো উন্নতিয়ে নহ'ল কিয় নহ'ল কাৰণ কোনোৱে কৰাব নোৱাৰিলে এই যিটো নেৰেটিভটো সলনি কৰাৰ সময় আহিছে ৰাইজক বুজিব লাগিব যে এতিয়া জনগোষ্ঠীটো উন্নতি অভাৰঅল ডেভেলপমেণ্ট কৰিবৰ কাৰণে ভাল মানুহ আপোনালোকে আনিব লাগিব গোটেই অঞ্চলটোৰ হেঁচা দিব লাগিব চাকৰি বাকৰি আন্দোলন কৰি কিটো পালোঁ এতিয়ালৈকে যদি মই সোধোঁ জন্ম হৈ অসম আন্দোলন দেখিলোঁ আজিলৈকে কি পালোঁ এই প্ৰশ্নটো মই সুধিয়ে থাকিম এই উত্তৰটো নাই আন্দোলন আমাৰ সমস্যাৰ সমাধান নহয় আমাৰ সমস্যাৰ সমাধান এই উন্নতি ব্যৱসায় বাণিজ্য সমগ্ৰ অঞ্চলটোৰ উন্নতি আপোনালোকে চাই থকা যোগাত্মক দৃষ্টি শ্যামকান্তৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ অজন্তা কি কোৱা অসমত উদ্যোগ বাণিজ্য কৰিলে BTC অঞ্চলত যদি আমি সদায় বন্ধ বা পলিটিক্স লৈ হৈছে এই অঞ্চলত তুমি কি ভাবা BTC অঞ্চলত বৰ্তমান যদি চাবলৈ যায় উইমেন মানে ছোৱালী মানুহ বহুত কাম কৰে সৰু বজাৰত গ'লে আপুনি বজাৰত দেখি পাব কি মানে মাইকী মানুহ বহি পিনি বেছি আছে কিন্তু সেই বস্তুটো আছে আমাৰ ভিতৰৰ পৰা আগৰ পৰাই যে মই বিচাৰোঁ যে সিহঁতে অকণমান ষ্ট্ৰাকচাৰ্ড ৱেত যেনেকুৱা আমি ষ্টাৰ্ট কৰিলোঁ সেনেকৈ ষ্ট্ৰাকচাৰ্ড ৱেত বিজনেছ কৰা ষ্টাৰ্ট কৰোঁ নহ'লেকে মানে তেতিয়া মানে মহিলাসকলক যদি ব্যৱসায় আকৰ্ষিত কৰিব পৰা যায় ভালকৈ অৰ্গেনাইজ কৰা যায় সেই অঞ্চলটো ডেভেলপ হ'ব বুলি ভাবা ধন্যবাদ জনাইছোঁ ডেভিডে কি কৰাটো বিচাৰে অসম চৰকাৰে কি কৰাটো উচিত
ছাৰ অসম চৰকাৰৰ এতিয়া মই নীতিবিলাক অলপ ভাল পাইছোঁ কিন্তু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত উৎসাহ কৰিছে সেইটো বিৰাট ভাল লাগিছে এই যেনেকৈ আমি এতিয়া গ্ৰাণ্ট চাণ্ট অসমৰ গভৰ্ণমেণ্টৰ পৰা পাইছোঁ সেইখিনি বহুত ধন্যবাদ জ্ঞাপন কৰোঁৱেই তো আৰু মানে বিচাৰোঁ যে যোনখিনি আমাৰ একচুৱেলি যোনখিনি ভাল ভাল কলেজত পঢ়ে ল'ৰাখিনি সেইখিনি মানে অলপ ব্ৰেইনটো মানে অলপ লজিকেল ব্ৰেইনটো অলপ ভাল হয় ল'ৰাখিনি তো সেই তেহেঁতক যদি অকণমান এই বিজনেছ বাণিজ্যৰ যদি অকণমান ট্ৰেইনিং অলপ ভালকৈ দিয়াব পাৰে আমাৰ AEC হওক ভাল যদি বিজনেছ বাণিজ্যৰ অলপ ট্ৰেইনিং এই পৰিৱেশটো ট্ৰেইনিংটো মিছিং কিন্তু আমাৰ কলেজবোৰত এণ্টাৰপ্ৰেনিউৰিয়েল উদ্যোগিক বা ব্যৱসায়িক কিছুমান এক্সপেৰিমেণ্ট কৰিব লাগে বা স্কোপত আনিব লাগে সেইটো তুমি কৈছা পাৰভেজ অসমত ষ্টাৰ্টআপ উদ্যোগ কৰিবলৈ এজন ল'ৰাই কৰিব কৈছে তুমি কি এডভাইচ কৰা চমুকে কোৱা নতুনকৈ এটা ষ্টাৰ্টআপ কৰিব বিচাৰিছে প্ৰথম প্ৰব্লেমটো বুজিব লাগিব যে তুমি কি অসুবিধাটো কাষ্টমাৰজনৰ সলভ কৰিব বিচাৰিছা আৰু তাৰপিছত নিজৰ চেষ্টা কৰি সেই সলিউশনটো আগবঢ়াব লাগিব তুমি ফেইলো হ'ব পাৰা তুমি সাকসেসফুল হ'ব পাৰা তুমি কিন্তু হেতু কথা নেভাবি কামটো কৰি চোৱা এটা প্ল্যান এ যদি ঠিক নহয় প্ল্যান বি লৈ যোৱা প্ল্যান বি নহলে প্ল্যান সি লৈ যোৱা পজিটিভ হৈ থাকিব লাগিব মই কিন্তু দেখিছো লাষ্ট 4-5 বছৰত মানুহৰ অসমীয়া ল'ৰা-ছোৱালীৰ বহুত এটিটিউড চেঞ্জ হৈছে বহুত বেছি ধন্যবাদ জনাইছো পাৰভেজ তুমি এটা এক্সাম্পল খুব ভালকে কাম কৰি আছে ডেভিডে খুব ধুনীয়াকৈ আৰম্ভণি কৰিছে 1.5 কোটি টকা টাৰ্ম অলৰেডি কৰিলেই অজন্তাইটো ক'লৈ খুব ভালকৈ আৰম্ভ কৰিছে এনেকুৱা বহুত অজন্তা ডেভিডত ওলাই আহক সেইটো আমি বিচাৰোঁ আমি মোৰ ফালৰ পৰা আমি আমাৰ যিটো নৰ্থ ইষ্ট ফেষ্টিভেল কৰোঁ এবাৰ গুৱাহাটীত হ'ব 19-20 ডিচেম্বৰত তাত আমি গুৰুত্ব দিম দিনত কিছুমান বিজনেছ ছেশ্যন পাতিছোঁ আমাৰ যিবোৰ খেতিয়কৰ লগত বজাৰৰ লগত লিংক কৰিবলৈ আমি বাহিৰৰ এক্সপৰ্টাৰৰ লগত খেতিয়কৰ মিট পাতিছোঁ তাৰ লগতে এডভান্টেজ আছাম বা অসমত উদ্যোগীৰ কথা পাতিছোঁ ষ্টাৰ্টআপৰ কথা পাতিম তাৰ ওপৰত আপোনালোকে এনেকুৱা দেখিব পাৰভেজতো আহিব আপোনালোকে চাব ষ্টাৰ্টআপ উদ্যোগী কেনেকৈ কৰে ফাইনেন্স কোড কৰে তাৰ ওপৰত আমি নৰ্থ ইষ্ট ফেষ্টিভেলত এটা ডিছকাশ্যন কৰিবলৈ লৈছোঁ 20 তাৰিখে এইটো অনলাইন আপুনি ঘৰত বহি চাব পাৰিব বিশেষকৈ ষ্টাৰ্টআপ ব্যৱসায় বাণিজ্য কেনেকৈ কৰে ফাইনেন্স কোড পায় এই সম্পৰ্কে আমি কথা পাতিম ছাকচেছফুল কেইজনমান উদ্যোগী আনি এই যিটো পৰিৱেশ আমি সকলো মিলি সৃষ্টি কৰিব লাগিব কাৰণ আমি ভাবোঁ আন্দোলন ধ্বংস এইবোৰৰ পৰা আঁতৰি সৃষ্টি বাণিজ্য ব্যৱসায় অসমীয়াত্ব সেইটোক আমি জোৰ দিম সকলোকে ধন্যবাদ জনাই অনুষ্ঠানটো সামৰণি মাৰিলোঁ